আজি গৰু বিহুৰ দিনা আজি আমাৰ তো গৰু নাই একাৰণে ডগৰি কিটাকে আমাৰ ধুনে প্ৰথম ৰাতিপুৱা গা ধুৱাই দিলে হালধি মান নিদিয়ে কেনি নেচাপু নতুন যুগৰ নতুন সূচনা চেম্পুৰে ধুৱাই ধুনু গোন্ধ ওলাইছে তো ধুনীয়া গোন্ধাইছে লাও খা বেঙেনা খা বছৰে বাঢ়ি যা এইটো নকওঁ তোক পেডিগ্ৰী খা সয়াবিন খা গাজৰ খা বছৰে বাঢ়ি যা বাবা দিদি সাইডে ন সাইড হৈছে কেনেকুৱা লাগে ঠাণ্ডা লাগিছে আমাৰ বাবুকেইটা আমাৰ হানু চাচু ঠাণ্ডা লাগিছে নে নাই গা পা ধুৱাই দিলে তোমালোকক ধুনুৱে ভৰি চলি কিছে বাপৰে মোৰ ফালে চাই দিয়ে হানু পুৰা ওপৰত ফেন চলাই দিছোঁ বন্ধুসকল এই চব একদম ঠাণ্ডা সিহঁতক ঠাণ্ডা লাগিলে খুব ভাল পায় শুই দিছে দেখিছে এইটো মাত্ৰ ইটো নুশুৱে ই আকৌ শুই দিছে ৰঙাজনী চেঁচি হয় ৰঙাজনী এই বগাজনী আৰু হান্তাৰ আৰু মই মৰমতে মাতো হানু চাচু আৰু গম পাইছে নহয় তেওঁলোকে কথা কৈ আছোঁ যে নেজডাল লৰাই থাকে পিছত এয়া আমাৰ ঘৰ দুৱাৰবিলাক অকণমান নিয়াৰিকৈ থ'বলৈ চেষ্টা কৰিছোঁ মানে নতুন এটা ৰূপ দিবলৈ চেষ্টা কৰিছোঁ তো ময়ো কিবা কিবি সজাইছোঁ মোৰ বোৱাৰীও এতিয়া দেখিছে চববিলাক আঁতৰাই দিছে পুৰণি যিবিলাক পুৰা মানে আগতে পাৰি থোৱা কিছুমান টেবুল ক্লথ বিছনাচাদৰ দানাৰ বা ভৰি মোচা চব চেঞ্জ কৰি দিছোঁ অহাকালি যিহেতু বিহু আমাৰ অহাকালিৰ পৰা বহাগ বিহু তো সেইকাৰণে গোটেই ঘৰ পৰিৱৰ্তন কৰাৰ চেষ্টা কৰিছোঁ এয়া আমি গধূলিকৈ কিবা অকণমান কাপোৰ কানি কিনিব লৈ আমি ষ্টুডিঅ'লৈ আহিলোঁ ল'ৰা ছোৱালীক লৈ পেলাই তো ময়ে পিছে কিনি আছোঁ দেই এই চেণ্ডেল এযোৰ কিনিলোঁ এই বেগটো কিনিলোঁ কেনেকুৱা লাগিছে বন্ধুসকল মই জুডিয়াৰ পৰা কিনিলোঁ মোৰ ভাল লাগিলে বেগ কিনো বুলি যোৱা নাছিলোঁ যদিও এই চেণ্ডেলযোৰ কিনিছোঁ আৰু এতিয়া জুডিয়াৰ পৰা ওলাই আহি জুডিয়াৰ পৰা মোৰ বোৱাৰী একো কিনা নাই বেটাই কিনিলে কিবা কিবি ওলাই আহি এতিয়া এখন আমাৰ ঘৰৰ ওচৰতে গ্ৰচাৰী দোকানৰ পৰা বহু বস্তু কিনিলোঁ বহু বস্তু বিহু বুলিয়ে কিনিছোঁ কিন্তু কাৰণ পিঠা পনা অলপ বনাবই লাগিব ঘৰত তো ৰেডিমেড পিঠা পনাও আমি কিনিম এতিয়া কিন্তু পিঠা পনা কিনিম বুলি চাউলৰ গুড়ি চেনি গাখীৰ মাই ইউটিউব চেনেল মল্লি আছিল সকলোকে অন্তৰৰে স্বাগত মোৰ চেনেলটোলৈ বলক আজি হ'ল বহাগ বিহু তো সকলোলৈ শুভেচ্ছা জনালোঁ বহাগ বিহুৰ আৰু নতুন অসমীয়া নতুন বছৰ আৰু বেংগলী নতুন বছৰৰ সকলোকে শুভেচ্ছা থাকিল তো মই আজি মোৰ ব্লগটো এতিয়াৰ পৰা যে আৰম্ভ কৰিছোঁ দেখাই আছোঁ প্ৰথম দেখাইছোঁ শুভ এটা চিন ঠিক আছে তাৰপৰা বাকীখিনি দেখাই গৈ থাকিম এইয়া আমি হালধিৰে সকলোৱে আজি গা পা ধুলোঁ তো গতিকে শুভ চিনটো আগতেই দেখুওৱা ভাল হালধিটো শুভ হয় শুভ লক্ষণ আমি শুভ বুলিয়ে ভাবোঁ হয়নে যি কি নহওক মোৰ ব্লগটো আৰম্ভ যেতিয়া কৰিছোঁ এই হালধিখিনিৰে গতিকে আমি এতিয়া সকলোৱে গা পা ধুই উঠিলোঁ আৰু বাকী সেৱা লোৱা এইবিলাক চব দেখাই গৈ থাকিম যিহেতু আমাৰ নিয়মত এই আজি বহাগ বিহুৰ দিনা ডাঙৰক সেৱা কৰে গতিকে গোটেইখিনি মই দেখাম আমাৰ ঘৰৰ মানুহে কেনেকৈ পালন কৰিছে কি নকৰিছে বলক আৰু আমাৰ ইহঁতক নেদেখালে আধৰুৱা হৈ থাকিব নহয়নে বন্ধুসকল ইহঁতক আজি গা ধুওৱা নাই যোৱাকালি ধুনীয়াকৈ গা ধুৱাই দিছে আমাৰ দুইটা বাবুকে হয়নে হামনু আৰু চাচুক ব্ৰেকফাষ্টটো দি থৈছে খোৱা নাই গাখীৰ দি দিছে দেই খোৱা নাই এতিয়ালৈকে কিয় খোৱা নাই জানেনে এতিয়া সিহঁতক ধুনুৱে খুৱাব লাগিব ধুনুটো আজি কামেই কাম বহুত কাম তাইৰ আজি খোৱা খাই লৈ বলক মোৰ ৰান্ধনীজনী মাতি আছে বলা সোনকালে আহা ভিডিঅ' কৰা আহি আজি ইমান ধুনীয়া বনাইছোঁ কিন্তু বন্ধুসকল আজি আমি নিৰামিষেই বনাইছোঁ যিহেতু মংগলবাৰ পৰিছে তো ভাবিলোঁ মাছ মাংস আজি নচোঁ আৰু তাইতে লুচি বনাব ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেকফাষ্ট আৰু কি আজিতো দৈ চিৰা চবেই খাম
চবেই খাম ঘুগনি টুগনি চব বনাইছে মই দেখাই আছোঁ এয়া হ'ল লুচিৰ লগত খাবলৈ ঘুগনি বনাইছে চব কাবুলি চানাৰে এয়া আলু ভাজিছে এইটো পনীৰ বনাইছে এয়া দালি বনাইছে মুগৰ দালি আৰু কিবা বনাইছে এনেকৈ চাওঁ ৰ'ব তলত আছে নেকি কিবা এইয়া ভাত কেৰেলা ভাজা ভাত কেৰেলাটো আন্ধাৰ হৈছে নেকি বাৰু এইখিনিৰ পৰা দেখাই যায় এইটো ভাত কেৰেলা বুজি পাইছেই বহুত দাম দেখে আধা কেজি 50 টকাত আনিছিলোঁ আৰু এইটো মিক্স চব্জি বনাইছে আজি চব নিৰামিষে বন্ধুসকল এয়া দুপৰীয়া আহাৰৰ কাৰণে তো দুপৰীয়া আহাৰ বুলিবলৈ আমাৰ 3টা 4টাতে খোৱা হ'ব আজি তাৰ আগত নহয় এয়া হ'ল কোমল চাউল তিয়াই থৈছোঁ দৈৰে খাম কোমল চাউল চিনি পাইছে বন্ধুসকল এয়া কোমল চাউল এয়া আমি এতিয়া সকলো গা পা ধুই উঠিলোঁ না সেৱা পৰ্ব শেষ কৰাৰ পিছত আমি সকলোৱে দৈ চিৰা লৈ খাম ইয়াতে ভাত বনাই থৈছে এই কোমল চাউলটো দৈৰে খাম আৰু দৈ আনিছোঁ 2-3 ধৰণৰ দৈ আনিছোঁ মিঠা দৈ আনিছোঁ ক্ৰীম দৈ আনিছোঁ আমুলৰ দৈ আনিছোঁ আকৌ চিৰা আনিছোঁ আকৌ নানান ধৰণৰ পিঠাও আনিছোঁ আৰু এইও পিঠা বনাই থৈছে কিছুমান বাৰু খুৱাওঁতে দেখা পাব কি খাওঁ কি নাখাওঁ ঠিক আছে বন্ধুসকল এই তাই লুচি বনাই আছে বনাক এতিয়া ৰাতিপুৱা সকলোৱে বহুত কাম আছে সেই পাণ তামোল আনি থৈছোঁ সেৱা কৰিব লাগিব যে কিন্তু আজি এজনক খুব মিছ কৰিছোঁ বন্ধুসকল এই মানুহজনক খুব মিছ কৰিছোঁ এই মানুহজনক খুব মনত পৰে এইবিলাক কিবা এনেকুৱা ধৰণৰ অনুষ্ঠান পৰ্ব যেতিয়া আহে নহয় বছৰেকত বহুত বেছি মিছ কৰোঁ মনততো সদায় কৰে বহুত বেছি মিছ কৰোঁ এই মানুহজনে যেতিয়া এনেকুৱা বহাগ বিহু বা পূজা দুৰ্গা পূজা আহিলে কি যে ঘৰখনত হুলস্থুল কি এনজয় কৰে নহয় আমিবোৰ চুপচাপেই থাকোঁ আমি বৰ নিস্তব্ধতে থকা মানুহ বন্ধুসকল আমাৰ এওঁহে বৰ প্ৰাণোজ্জ্বল মানুহ আছিলে বৰ প্ৰাণোজ্জ্বল মানুহ আছিলে বাপৰে ঘৰ ভৰ্তি কৰি বস্তু আনি থৈ দিব এনেকুৱা আমাৰ এনেকুৱা বিহুৰ সময়ত ঘৰত ভৰ্তি বস্তু খোৱা বস্তুৰ পৰা আৰম্ভ কৰি পিন্ধালৈকে আকৌ গোটেই ওচৰ চুবুৰীয়া চবকে বিহু খাবলৈ মাতিছিলে এওঁ হ'ল সেই মানুহজন প্ৰাণোজ্জ্বল মানুহজন প্ৰাণ ঘৰৰ প্ৰাণ যিটো নেকি বহুত অনুভৱ কৰোঁ আমি সকলোৱে বহুত অনুভৱ কৰোঁ তেওঁৰ মিছ মানে কি ক'ম তেওঁ নথকাটো বহুত অনুভৱ কৰোঁ গোটেই ঘৰটোতে বহুত অনুভৱ কৰোঁ বহুত বেয়া লাগে এইবিলাক মানে এইটো বুজাব নোৱাৰা ব্যথা বুলি ক'ব পাৰি হয়নে বন্ধুসকল সেইটো হয়তো মই বুজাব নোৱাৰা ব্যথা যিটো এইটো ভাষাৰে ক'ব নোৱাৰি তথাপি মিছ কৰিছোঁ বুলি কৈছোঁ আপোনালোকৰ আগত কিন্তু সেইটো জানে প্ৰত্যেকৰে হৃদয়ত আমাৰ ঘৰৰ মানুহখিনিৰ হৃদয়ত কি ধৰণৰ ফিলিংছবিলাক আছে কোনো কাকো প্ৰকাশ নকৰে কিজানি দুখ পায় ইজনে সিজনে কিজানি দুখ পায় মই পিছে এই ভিডিঅ'তে প্ৰকাশ কৰিছোঁ কিন্তু মই কাৰো আগত প্ৰকাশ কৰিব পৰা নাই কেনেকৈ কৰিম সিহঁতেও দুখী হৈ যাব যে সেইকাৰণে এনেকৈয়ে জীৱনটো আগবাঢ়ি যাব হয়নে বন্ধুসকল এয়া আমাৰ হানু চাইছোঁ হানু নাখালা ন খালানি নাই খোৱা এই একদম ধুনুৰ কাৰণে ৰখি আছে কেতিয়া খুৱাই দিব ঠিক আছে বলক বন্ধুসকল মই দেখাই গৈ থাকিম এতিয়া অকণমান মই ৰুমটো চফা কৰি লওঁ তাৰপিছত দেখাম গোটেইখিনি গৈ আজি গোটেই দিনটোৰখিনি মই দেখাম ঠিক আছে থৈছোঁ এয়া লুচি বনাইছে আজি লুচি আৰু আপোনালোকক দেখাইছোঁ কাবুলি চানাৰ লগত খাব মই পিছে কাবুলি চানা সুদা খায়ে ভাল পাওঁ দেই বন্ধুসকল মই দেখাই আছোঁ ওচৰৰ পৰাই দেখাম আৰু এইটো এয়াৰ লগত খাব এইটো বনাই থৈছে এইটো গৰম আছে কাৰণে ঢাকনি দিয়া নাই অকণমান ঠাণ্ডা হ'লে ঢাকনি দি দিব সেইটো কৈছোঁ এটাই লুচিখিনি দেখাবলৈ মাতিলে আকৌ ইমান ধুনীয়া হৈছে লুচিখিনি চাই যোৱাচোন সেইকাৰণে আহিলোঁ বোলো ঠিক আছে খাবলৈ কি মচমচা লাগিব ন গৰম চুব পৰা নাই বুলিহে এয়া মোৰ বোৱাৰী গা পা ধুই পূজা পাতল দি আহি
আমাৰ এওঁ তেতিয়া চাকি বন্তি জ্বলাই দিব দেখাম বাৰু আপোনালোকক এয়া বছৰটোৰ প্ৰথম দিনাই মই তেওঁৰ চাকি এখৰ জ্বলাই দিছোঁ আৰু বোৱাৰী সকলোখিনি ৰেডি কৰি দিছে সজাই দিছে মই পাণ তামোল এগছি আগবঢ়াই চাকিখৰ জ্বলাই দিছোঁ ধূপ ধূনা জ্বলাই দিলোঁ তেওঁক আজিৰ দিনটোত আমি সকলোৱে শ্ৰদ্ধা ভক্তিৰে এটা সেৱা কৰিলোঁ সকলোৱে বোৱাৰী ল'ৰাই আগতে সেৱা কৰি উঠিলে মই এতিয়া কৰিলোঁ সদায় মিছটো কৰিম প্ৰতি বছৰেই তেওঁক এই দিনটো যিকোনো উৎসৱ হওক যিকোনো পাৰ্বণ হওক পূজা বিহু আৰু ঘৰত কিবা পূজা পাতিলেও এইবিলাক সময়ত বহুত মিছ কৰোঁ মোৰ মানুহজনক এই প্ৰাণোচ্ছল মানুহজন যে নাইকিয়া হৈ গ'ল আজি 7টা বছৰ হৈ গ'ল বন্ধুসকল কেনেকুৱা এই ফিলিংছবিলাক ভাবিব নোৱাৰি বুজাব নোৱাৰোঁ যিকোনো ল'ৰা ছোৱালীৰ লগত হাঁহি মাতি থাকিবই লাগিব আমি আগবাঢ়ি যাব লাগিব সকলো তেওঁৰ আশীৰ্বাদ আগত ৰাখি আমি আগবাঢ়ি যাব লাগিব এয়া মোৰ বোৱাৰী বহি আছে যিহেতু তাই এতিয়া মোক সেৱা কৰিব বোৱাৰী আৰু সৰু বেটাৰ কোনো খবৰে নাই গায়ে ধোৱা নাই এতিয়ালৈকে তো মোৰ বোৱাৰী এতিয়া মোক বহিবলৈ দিছে তেওঁলোকে কিবা কিবি কিনি থৈ দিছে তো মোক কয় যে মা বহা এনেকৈ প্ৰতি বছৰে সেৱা কৰে বোৱাৰী আৰু একচুৱেলি বোৱাৰী অহাৰ পিছৰ পৰাই এই সেৱা পৰ্বটো আমাক কৰা হৈছে আমাক মানে মোক আগতে তেওঁ থাকোঁতে মই দুটা ল'ৰা সৈতে মই তেওঁক বহাগৰ প্ৰথম দিনা আমি সেৱা কৰোঁ যিহেতু আমাৰ অসমীয়া নিয়মত এইটো আছে তো সেইকাৰণে আমি সকলোৱে সেৱা কৰোঁ কিন্তু তাৰপিছত কিন্তু আমি মা দেউতাক সেৱা কৰিবলৈ যাওঁ প্ৰতি বছৰে মই কিন্তু মা দেউতাক মই আৰু মোৰ হাজবেণ্ড মিলি মোৰ ল'ৰা ছোৱালীকেইটাৰ সৈতে মই মা দেউতাক সেৱা কৰিবলৈ গৈছিলোঁ যিহেতু ঘৰৰ ওচৰতে ন বেছি দূৰ নহয় জোনালীতে মা দেউতাৰ ঘৰ আছিলে তো সেইকাৰণে কিন্তু মই প্ৰতি বছৰে যাওঁ আৰু সেইকণ সময় এতিয়া মনত পৰে এতিয়া মাও নাই দেউতাও নাই সেৱা কৰিবলৈ মানুহো নাই আৰু ময়েতো ডাঙৰ ঘৰৰ গতিকে আৰু মই আৰু কাকো সেৱা কৰিবলৈ যাবলৈ নাই আৰু সেইটো বেয়া লাগে আৰু ডাঙৰজন হ'বলৈ থাকিবলৈ মোৰ জেঠাইৰ ল'ৰা ছোৱালী আছে ধৰক আৰু আমাৰ দেউতাৰ ফালৰ বহুত আছে তো কিন্তু আমি যিটো ঘৰৰ ভিতৰত যিটো নিয়মকণ কৰোঁ সেইখিনি কথাই কৈছোঁ তো মা দেউতাক প্ৰতি বছৰ সেৱা কৰিবলৈ যাওঁৱেই তো মা দেউতাৰ এজনো এতিয়া বাচি থকা নাই তাৰপিছত এতিয়া মোৰ মিষ্টাৰো নাই তো সেই পৰ্বটো প্ৰায় নাইকিয়া হোৱাৰ দ্বাৰাই হৈছিল কিন্তু বোৱাৰী আহি আকৌ প্ৰচলন কৰিলে কাৰণ মোৰ বেটাকেইটাৰ কিন্তু এই অভ্যাসটো নাছিলে যে মোক সেৱা কৰাটো তো সিহঁতে ইমান এটা নাজানে সৰুৰ পৰা সেনেকৈ দেখিছে মই মা দেউতাক সেৱা কৰিছোঁ বাৰু এইটো দেখিছে আজিকালি প্ৰজন্মই সিমান এটা গুৰুত্ব নিদিয়ে না আৰু ময়ো সেনেকৈ দিয়কচোন শিকোৱা নাই যে মোকেই কৰ এনেকৈ নিজেই চব জানি যাব এতিয়া চবেই জানে সিহঁতে এয়া সেৱা কৰাৰ পিছত চাওকচোন মোক কি দিলে বোৱাৰীয়ে এয়া চেণ্ডেল দিলে কাপোৰ এযোৰ দিছে মই দেখালৈ চাগে কাপোৰযোৰ ইয়াত এটা মোক কুৰ্তি দিছে বগা কুৰ্তি এটা বন্ধুসকল যিহেতু মই ৰাফ ইউজ কৰোঁ তো সেইকাৰণে মোক কৈছে মই আকৌ বগাৰ ভিতৰত প্ৰিণ্ট থকা মই বহুত ভাল পাওঁ বগা কাপোৰ কানি মই বহুত ভাল পাওঁ তো সেইকাৰণে দিছে সেইটো মই বগা কলাটো আগতে ভাল নাপাইছিলোঁ বন্ধুসকল এতিয়া কলাটো ভাল পাওঁ কলা কাপোৰো ভাল পাওঁ যি নহওক এতিয়া বোৱাৰীয়ে ৰেডি হৈছে মোৰ ডাঙৰ বেটাক সেৱা কৰিবলৈ এয়া আপোনালোকে চাই থাকক বন্ধুসকল এতিয়া ডাঙৰ বেটাক মানে তাইৰ হাজবেণ্ডক সেৱা কৰিব এতিয়া গতিকে এনেকুৱাই আমাৰ অসমীয়া কালচাৰটো ডাঙৰক সেৱা কৰাটো এই কালচাৰবিলাক চাই ভাল লাগে ন বিভিন্ন জাতিৰ বিভিন্ন ধৰণৰ নিয়ম আছে এনেকুৱা নিয়ম বহুতো জাতিতে আছে কিন্তু নামবিলাক বেলেগ এয়া গামোচা পিন্ধাই দি আছে বন্ধুসকল আমাৰ হিয়াৰ আমোদটো হ'ল গামোচা হয়নে আমাৰ হিয়াৰ লগত জড়িত হৈ আছে গামোচাখন সেইকাৰণে কোনোবাই অপমান কৰিলে বহুত খং উঠে কেতিয়াবা ভিডিঅ'বিলাকত দেখোঁ ন
সকলোকে শুভেচ্ছা জনাই আকৌ বহাগ বিহুৰ মই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ মই মল্লিকাই তো গতিকে আপোনালোকৰ যদি অকণমান মোৰ ভিডিঅ'টো ভাল লাগে তেনে লাইক শ্বেয়াৰ কমেণ্টৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এটা ছাবস্ক্ৰাইব মোৰ কাৰণে বহুত জৰুৰী হয় যোনে ইউটিউব কৰে তেওঁলোকে জানে ইউটিউব নকৰাসকলে নাজানিবও পাৰে মই সেইকাৰণে কৈছোঁ এটা ছাবস্ক্ৰাইব বহুত মোৰ কাৰণে জৰুৰী আগুৱাই নিয়াৰ পথত যি কি নহওক আজি নতুন বছৰ সকলোলৈ আকৌ এগেইন শুভেচ্ছা জনাইছোঁ ফূৰ্তি কৰা আনন্দ কৰা সীমাবদ্ধত ৰাখি সীমাত ৰাখিবলৈ কেনে কৈছোঁ বহুতে বহুত ধৰণৰ ফূৰ্তি কৰেতো এইটোৱে কথাই কৈছোঁ চব ঘৰৰ কথা ভাবিও সকলোৱে ফূৰ্তি আনন্দ কৰক আনন্দ কৰোঁতে কাৰো কথা মানে ভবাৰ আগতেও মানে কি ক'ম আৰু বেছি পকি দিলে আপোনাক ক'ব এই মাষ্টৰনী বুলি গতিকে থৈছোঁ ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ বাই বাই টাটা এই আছে গতিকে থৈছোঁ আকৌ অহাকালি ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম থাকিল